আপোনালোক ক'ৰ পৰা আহিছে? হয় নমস্কাৰ আমি নলবাৰীৰ পৰা আহিছোঁ কি সমস্যা লৈ আহিছিল? মানে মোৰ ছোৱালীটো মানে সেই আঢ়ৈ বছৰ মানে গম পোৱা নাছিলোঁ আৰু তাৰ মানে মাতটোৰ অলপ প্ৰব্লেম হৈছিল আৰু কথা কোৱা নাছিল চকু মানে আই কণ্টেক্ট নাছিল আৰু মানুহক মানে মাতিলে মানে ভালকৈ ৰেচপণ্ড নিদিয়ে সেনেকুৱা প্ৰব্লেমবিলাক আছিল আৰু মাতিলে আহিছিল নে? নাই মাতিলে নাহে মানুহক মানে মাতিলে মানে চকুৰে নাচে আৰু কোনে মাতিছে কি মানে একো ৰেচপণ্ড নাই আৰু বেলেগৰ ওচৰত গৈছিল নে? নাযায় চকু চাইছিল নে? নাই চোৱা এবাৰতো ৰেচপণ্ড কৰা নাছিল? এবাৰ ৰেচপণ্ড কৰা নাছিল আঢ়ৈ বছৰৰ সময়ত পেচাব পায়খানাটো মানে গম পোৱা নাছিল আৰু মানে ক'ব নাজানে সেনেকুৱা আৰু অট'মেটিক হৈ আছিলে মানে তাই নাজানে আৰু পেচাব কেইটা লাগে পায়খানা কেইটা লাগে গম পোৱা নাছিল ইণ্ডিপেণ্ডেণ্ট নাছিল আৰু নাছিল তাৰপিছত মোৰ ইয়াত আহিলা মোৰ ইয়াত অহাৰ পিছত মই তাৰ ডায়েগন'চিছ কৰিলোঁ তাৰপিছত কথাখিনি কৈ দিলোঁ প্ৰব্লেম সিহঁতি হাই ৰিক্স অফ অটিজিম আৰু ডিলেড স্পীচ এণ্ড লেংগুৱেজ মাইলষ্ট'ন আছিল তেতিয়া মই তোমালোকক ক'লোঁ যে তাৰ ট্ৰিটমেণ্ট সিহঁতে কণ্টিনিউ কৰিব লাগিব কৰিলে এতিয়া বৰ্তমান কি যেতিয়া ছাৰ তাতে আঢ়ৈ বছৰৰ টাইমত যেতিয়া ডক্টৰ জেহাৰুল ইছলাম ছাৰ তাতে আহিলোঁ আমি তেতিয়া মানে ছাৰ ট্ৰিটমেণ্টটো ল'লোঁ আৰু ফাৰ্ষ্ট ছাৰৰ তাতে কোৱা গ'ল যে এনেকুৱা এনেকুৱা প্ৰব্লেম আছিল তেতিয়া ছাৰে কৈছে মোৰ ট্ৰিটমেণ্টটো ল'লে মানে ইম্প্ৰুভ হ'ব আৰু এনেকুৱা হ'লে ট্ৰিটমেণ্টটো লোৱা ষ্টাৰ্ট কৰিলোঁ আমি আঢ়ৈ বছৰৰ পৰা এতিয়া মানে যিখিনি প্ৰব্লেম আছিল আৰু এতিয়া মানে সেইখিনি গোটেইখিনি ঠিক হোৱা যেন লাগিছে আৰু মানে 100%। আই কণ্টেক্ট আহিছে গোটেইখিনি আহিছে মানুহ মাতলি যায় ৰেচপণ্ড কৰে পেচাব পায়খানা নিজে মানে লাগিলে আৰু মানে পটকৈ মানে গম পায় আৰু এনেকুৱা চেঞ্জটো পুৰা আহিছে এতিয়া আম্মা আব্বা কয় চবখিনি আগতে কৈছিল আগতে কোৱা নাছিল আগতে একোৱে কোৱা নাছিল মানে একো মানে আগতে ৰেচপণ্ডে নাছিল তেতিয়া মানে বহুতখিনি মানে ৰেচপণ্ড কৰিছোঁ পঢ়া শুনা মানে গোটেইখিনি পাৰা হৈছে আৰু এতিয়া নৰ্মেল ল'ৰা ছোৱালী চব মাতে চব কৰে কামান দিলি যিটো কামান দিয়া মানে গোটেইখিনি কৰে এতিয়া মোৰ যি কৈছিলোঁ যে যেতিয়া আহিছিলা আৰু সপ্তাহত কেইদিনকৈ কৰিছিলোঁ তোমালোকৰ থেৰাপি আমাৰ 3 দিন হৈছিলে আৰু মাহত 12টা ছেছন তাৰে মাজত বেমাৰ আজাৰ ক্ষতি হৈ দিয়াচোন এতিয়া মই যেনেকৈ কৈছিলোঁ সেনেকৈ হৈছে না হৈছে গোটেইখিনি হৈছে ছাৰে যেনেকৈ কৈছিল মানে গোটেইখিনি ইম্প্ৰুভ পাইছোঁ আমি এতিয়া আৰু লগত এতিয়া এনেকুৱা যে কৈছিল বহুতে কৈছিল এনেকুৱা বাচ্ছাবিলাক ভাল নহয় বহুতে কৈ মানে যে অটিজিম ভাল নহয় বা ডিলে স্পীচ এনেকুৱা বাচ্ছাবিলাক কেতিয়াও ভাল নহয় এবনৰ্মেল হয় তুমি এজ এ পেৰেণ্টছ তুমি গম পালা তাক চালা বা নিজৰ বাচ্ছাটো ইম্প্ৰুভ হৈছে এতিয়া কেনে লাগিছে আৰু সেই পেচেণ্টবিলাকক কি ক'বা তুমি পেৰেণ্টছবিলাকক আমি বহুতখিনি হেপী আৰু তাইক লৈ পেলাই এতিয়া যে একো প্ৰব্লেম নাই গোটেইখিনি ঠিক হৈছে আৰু সেইবিলাক বাচ্ছাকো ক'ম যে ট্ৰিটমেণ্টটো ল'লে ভাল পাব এনেকুৱা হেৰি বেমাৰৰ ট্ৰিটমেণ্ট আছে আৰু বহুতে ভাবে কি নাই একো নাই প্ৰব্লেম মানে ট্ৰিটমেণ্ট নাই এটা ট্ৰিটমেণ্ট নাই বুলি ভাবে বহুতে কিন্তু ট্ৰিটমেণ্ট আছে আপোনালোকে ট্ৰিটমেণ্ট ল'ব লাগিব তেতিয়া বাচ্ছাবিলাকৰ ঠিক হ'ব আৰু এতিয়া এই মোৰ এই যে ইমান এটা জাৰ্ণি কৰিলা 1.5 বছৰ 2 বছৰ জাৰ্ণি মোৰ তাত মোৰ বিহেভিয়াৰ বা আমাৰ ক্লিনিকৰ আৰু মোৰ বাকী ক্লিনিকৰ দৰে মোৰ ক্লিনিকখন সৌন্দৰ্য নহয় দেচোন কিন্তু মোৰ ট্ৰিটমেণ্ট বা মোৰ ব্যৱহাৰ মই কেতিয়াবা অলপ ষ্ট্ৰিক্টো কওঁ এনেকুৱা তো মোৰ কথা কি ক'বা তোমালোকে নাই ছাৰ বহুত মানে ভাল মানুহ এনেকুৱা ক'ব লাগিব কাৰণ মোৰ বাচ্ছাটো যেনেকুৱাখিনি মানে মৰম দি মানে ট্ৰিটমেণ্টটো কৰিছে আৰু ইমান দিনে একো মানে ছাৰৰ পৰা একো অসুবিধা পোৱা নাই ছাৰ বহুত মানে ছাৰৰ লগত ট্ৰিটমেণ্টটো লৈ পেলাই বহুত আমি হেপী আৰু এটা মই পেচেণ্টটো ইম্প্ৰুভ হোৱাৰ কাৰণে ষ্ট্ৰিক্ট হওক আৰু যিখিনি ঘৰত কৰিবলৈ কৰক তোমালোকে কিমান দিন আহিছ সেইটো তোমালোকে ভালকৈ জানো এতিয়া এনেকুৱা যদি বাচ্ছা থাকে ক'ৰবাত লগ পোৱা তেতিয়াহ'লে শ্ৰৱণ আৰু বাক্য বিশেষজ্ঞ স্পীচ থেৰাপিষ্ট নহয় স্পীচ থেৰাপি ক'লে থেৰাপিষ্ট আহিব এতিয়া স্পীচ লেংগুৱেজ পেথলজি ASLP যে সেইটো ক'বাত যে ASLPৰ ওচৰত কোনোবা বহিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে বা কথা কোৱাৰ প্ৰব্লেম সেনেকুৱা ৰেচপন্স চবকে মানে আৰু ডাঙৰ পেচেণ্টৰ কাণৰ প্ৰব্লেম আছে তো মই ৰিকুৱেষ্ট কৰিম যদি মোৰ ইয়াত ট্ৰিটমেণ্ট ভাল পাইছে তো ASLPৰ ওচৰত যাবৰ কাৰণে আৰু আৰ্লি ষ্টেজত ট্ৰিটমেণ্ট প্ৰতিটো বেমাৰৰে সমাধান আছে তো এতিয়া নিজে গম পাইছ এতিয়া তাই ABCD চব পঢ়িব পাৰে ABCD হওক অসমীয়া হওক গোটেইখিনি মানে এতিয়া তাইৰ বয়স বৰ্তমান কিমান বৰ্তমান 4 সোমাইছে আৰু আহিছিলা কিমানত আঢ়ৈ বছৰত এটা 1.5 বছৰ এটা হেৰি তাকো 1.5 বছৰ কিন্তু থেৰাপি হোৱা নাই মাহত 3 দিন তাতে বহুত ক্ষতি কৰে তো ভাবা ইমান কম দিনত ইমানখিনি ৰিকভাৰ হৈছে বেলেগ ক্লিনিকত কিমান কৰিছে নিজে গম পাইছ আহিছে লগ পাইছ তোমালোকে কেনেকুৱা এটা চ' আৰ্লি ষ্টেজত সমাধান আছে প্ৰপাৰ প্ৰফেশ্যনেল তাত যাব
ঠিক আছে বেলেগ কোনোবা এনেকুৱা পেচেণ্ট থাকিলে মোৰ ইয়াত ৰেফাৰ কৰিবা পাৰিলে মই ট্ৰিটমেণ্ট দিব চেষ্টা কৰিম ঠিক আছে এইটো ভিডিঅ' শ্বেয়াৰ কৰাত আপত্তি নাই কৰি দিব কিন্তু এই কেছটো হ'ব পেৰেণ্টছৰ মুখেৰে আপোনালোকে কথাখিনি শুনিলে যে চাইল্ডটো যেতিয়া আহিছিল মোৰ ওচৰত কি প্ৰব্লেম আছিল যেতিয়া আহিছিল না আই কণ্টেক্ট আছিল না মাতিলে ঘূৰি চাইছিল না পেচাব পায়খানা কিবা চেঞ্জ আছিল একোৱেই নাছিল না কথা কৈছিল একোৱে প্ৰব্লেম নাছিল এজন কোনোবাই তেওঁলোকক মোৰ কথা ৰিকমেণ্ড কৰিছিল তাৰপিছত মোৰ কথা সমস্যা লৈ পেলাই আহিছিল যেতিয়া কথা সমস্যা লৈ পেলাই আহিল মই চালোঁ কনচাল্ট কৰিলোঁ কনচাল্ট কৰি পেলাই মই তেওঁলোকক ৰিকমেণ্ড কৰিলোঁ যে আপোনালোকৰ এটা টেষ্ট কৰিব লাগিব স্পীচ লেংগুৱেজ এছেছমেণ্টটো কৰিব লাগিব তাৰপিছত মই ক'ব পাৰিম যে ডায়েগন'চিছ কিন্তু চাম চিমটম অফ অটিজিমৰ আছিল যে মাতিলে ৰেছপণ্ড নকৰে কোনো অলপো ঘূৰি চোৱা নাছিল আই কণ্টেক্ট অলপো নাছিল বেলেগৰ ওচৰত যোৱা নাছিল বেলেগ কান্দিছিল তো সেই চাইল্ডটো মাতিলে কোনো কামান ফ'ল' কৰা নাছিল পেচাব পায়খানা গম পোৱা নাছিল হাগিছোটা কৰিছিল বাকীটো গমেই পালে পেৰেণ্টছৰ মুখেৰে আপোনালোকে শুনিলে তো সেই চাইল্ডৰ যেতিয়া মই ডায়েগন'চিছ কৰিলোঁ মই নিজে ডায়েগন'চিছ কৰিছিলোঁ কৰাতে তাৰ মই অটিজিম স্পেক্ট্ৰাম হাই ৰিস্ক অফ অটিজিম পাইছিলোঁ যাৰ আহিছিল তেওঁলোকে 2.4 2.7 এনেকুৱা এজত আহিছিল মোৰ ওচৰত আৰু তাৰপিছত তেওঁলোকক ডায়েগন'চিছ কৰাৰ পিছত মই তেওঁলোকক বুজাই দিলোঁ কথাখিনি চাওক আপোনালোকৰ হাতত টাইম আছে আৰ্লি ষ্টেজত আহিছে আপোনালোকে যদি ট্ৰিটমেণ্ট কৰে মোৰ মতে চলে মই সেই অনুযায়ী মোৰ ইয়াত তেওঁলোকৰ 3টা থেৰাপি স্পীচ লেংগুৱেজ থেৰাপি বিহেভিয়াৰ থেৰাপি চেঞ্চৰি ইণ্টিগ্ৰেশ্যন যি তো মোৰ আণ্ডাৰতে মোৰ ছুপাৰভাইজতে হয় যিটো মই দিছিলোঁ সেই প্ৰব্লেমৰ ডায়েগন'চিছৰ যে প্লেনিং কৰিছিলোঁ আৰু সেই চাইল্ডটোৰ আজি আপোনালোকে নিজে গম পালে পেৰেণ্টছৰ মুখেৰে শুনিলে কি আছিল মানুহে কয় যে এনেকুৱা চাইল্ডবিলাক ভাল নহয় তো সেই চাইল্ডটোক মোৰ মতে চলিছিল ঘৰত হোম ট্ৰেইনিংবিলাক কৰিছিল মই যি এক্সাৰচাইজ থেৰাপি কৰিব দিছিলোঁ তো সেই থেৰাপিবিলাক কৰিছিল চব সেই থেৰাপিবিলাক কৰাৰ বিনিময়ত আপোনাৰ আজি কি ৰিজাল্ট পালে কাৰণ যেতিয়া আপোনাৰ চাইল্ডক কথা কোৱাৰ সমস্যা বা শুনাৰ সমস্যা বা ডাঙৰৰে হওক তো আপুনি এজন শ্ৰৱণ আৰু বাক্ৰ বিশেষজ্ঞ তেওঁলোকে আৰ্লি ষ্টেজতে মোৰ ওচৰত আহিলে আৰু আহি তেওঁলোকক মই যিদৰে ডায়েগন'জ কৰোঁ ডায়েগন'জৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ট্ৰিটমেণ্টটো কি আপোনাৰ বেমাৰটো কি ফাৰ্ষ্ট ডায়েগন'চিছ হ'ব লাগিব যদি আপোনাৰ শুদ্ধ ডায়েগন'চিছ হয় তেতিয়াহ'লে আপোনালোকে শুদ্ধ ট্ৰিটমেণ্ট পাব সেই অনুযায়ী মই ট্ৰিটমেণ্ট মোক বিশ্বাস কৰিলে তেওঁলোকে আৰু মই কোৱা ধৰণে মোৰ নিয়ম অনুসৰি ক্লিনিকত আহিলে থেৰাপি ল'ব আৰু ঘৰতো মই যিখিনি কৰিছোঁ মোৰ নিয়মখিনি মানিছিল ডায়েট দিছিলোঁ ডায়েট ফ'ল' কৰিছিল তো মোৰ কথা বিশ্বাস কৰিছিল আৰু মোৰ মতে চলিছিল বাবে আজি কি ৰিজাল্ট পালে তেওঁলোকে গম পায় আৰু সেই চাইল্ডটো এতিয়া কমপ্লিটলি নৰ্মেল কোনো ক'ব নোৱাৰে কিবা প্ৰব্লেম আছে বুলি আৰু এতিয়া তাই ক্লাছত 96% পাইছে জাষ্ট এক্সাম দিলে তো প্লে স্কুলত তো তাৰ প্লে স্কুল বুলি ক'লে তাতে 96 মাৰ্ক পাইছে যদি এক্সাম হয় এক্সামত 96 মাৰ্ক পাইছে টোটেলত তো মই সেইটো কথা যিটো চলি চাইল্ডটো মাতিলেও ঘূৰি চোৱা নাছিল পেচাব পায়খানা গম পাই কাৰো ওচৰত যোৱা নাছিল আই কণ্টেক্ট অলপ নাছিল ঘূৰি চোৱা নাছিল সেই চাইল্ডটোতে আমি সম্পূৰ্ণভাৱে সুস্থ কৰি 100% কিয়ৰ কৰিছোঁ মই এটা কৈছোঁ আৰ্লি ষ্টেজত সকলো বস্তু সমাধান আছে অটিজিম ভাল হয় মানুহে কয় ন অটিজিম ভাল নহয় কি হ'ল কিন্তু আৰ্লি ষ্টেজতে চিভিয়াৰ প্ৰব্লেম নাথাকে কিন্তু কি হয় কিছুমান জেনেটিক যিবিলাক থাকে জেনেটিকেলি প্ৰব্লেম থাকে একদম জেনেটিকেলি তো ক্লাছিক অটিজিম বুলি কোৱা যায় তো সেইবিলাকৰ চিভিয়াৰ থাকে সেইটোকো আমি আৰ্লি ষ্টেজত ভাল কৰিব পাৰোঁ এওঁলোকে এতিয়া ধৰক 3 বছৰৰ আগত তাৰ 3 বছৰৰ ভাল মাইলষ্টন নিজত মোৰ ওচৰত আহিছিল আৰু মই যিখিনি কৈছিলোঁ ৰিপৰ্ট অনুযায়ী ডায়েগন'চিছ ফাৰ্ষ্ট ডায়েগন'চিছ হ'ব লাগিব সেই ডায়েগন'চিছ অনুযায়ী মই তেওঁলোকক যিটো ৰিকমেণ্ড কৰিছিলোঁ মোক বিশ্বাস কৰিছিল মই ষ্ট্ৰিক্ট হয় মই গালিও দিছিলোঁ পেচেণ্টক বা মই তেওঁলোকক কৈছিলোঁ কাৰণ মই বাচ্চাটো ভাল হোৱাৰ কাৰণেহে গালি দিছিলোঁ মই থেৰাপিত বহুত মোৰ ৰুল ৰেগুলেশ্যন বহুত ষ্ট্ৰিক্ট জানে যিসকলে মোৰ তাত ট্ৰিটমেণ্ট কৰে মই বহুত ষ্ট্ৰিক্ট হয় আৰু মোৰ ৰুল এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব যাৰ ছেশ্যন যিকেইটা কৰিব দিছিলোঁ মই প্ৰথমতে মোৰ নিয়মবিলাক কৈ দিওঁ সেইমতে কৰিছিল চব কষ্ট কৰিছে আজি চাইল্ডটো 100% কিয়ৰ হৈছে মানুহে কয় ন 100% ভাল নহয় অটিজিম ভাল নহয় এইবিলাক প্ৰব্লেম ভাল নহয় তো 100% ভাল হৈছে আৰু পেৰেণ্টছৰ মুখেৰে আপুনি শুনিলে কি প্ৰব্লেম হৈছিলে যদি মোৰ কামখিনি ভাল পালে জাইৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিক নলবাৰীক ফেচবুকত ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি দিব আমাৰ ইয়াত কাণেদি কমকৈ শুনা
বা শুনি নোপোৱা কাণত শব্দ হৈ থাকে টিনেটাছ অটিজিম চেৰেব্ৰেল পালচি স্ল'য়িং ডিজৰ্ডাৰ পোষ্ট ষ্ট্ৰোক পেৰালাইচিছ পেচেণ্ট বা কথা কোৱা ডিলে স্পীচ অটিজিম ডাউন চিণ্ড্ৰম ADHD এপ্ৰাক্সিয়া লাৰ্ণিং ডিজেবিলিটি ইণ্টেলেকচুৱেল ডিজেবিলিটি সকলোৰে অতি কম খৰচত উন্নত চিকিৎসা কৰা হয় লগতে উন্নত ট্ৰিটমেণ্ট অতি কম খৰচত প্ৰদান হয় বাকী হস্পিটেল ক্লিনিকতো বহুত কম খৰচ আৰু আমাৰ ইয়াত প্ৰপাৰ প্ৰফেশ্যনেল আমি ট্ৰিটমেণ্ট কৰোঁ মোৰ এছিষ্টেণ্টো প্ৰপাৰ প্ৰফেশ্যনেল হয় বা মই নিজে এজন স্পীচ এণ্ড লেংগুৱেজ হেয়াৰিং স্পেচিয়েল RCIA চাৰ্টিফাইড এজন স্পেচিয়েলিষ্ট হয় তো সেই হিচাপে যিমান পাৰোঁ মই মানুহক সহায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ অতি কম খৰচত যে সকলোৱে ট্ৰিটমেণ্ট পায় আৰু অতি কম খৰচত অতি উন্নত হেয়াৰিং এড আমাৰ ইয়াত পোৱা যায়